Hello student, HS 2025 or result okলৈ আহি পৰিছে ডাঙৰ খবৰ তো তোমালোকে শুনিয়ে আছিলা যে তোমালোকৰ ৰিজাল্ট এপ্ৰিলৰ লাষ্ট উইকত ঘোষণা কৰা হ'ব আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে কিন্তু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ৰিজাল্ট এপ্ৰিলৰ লাষ্ট উইকত ঘোষণা নহয় তোমালোকৰ ৰিজাল্ট ঘোষণা হ'ব মেৰ ফাৰ্ষ্ট উইকত আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজে কৈছে তো আজি ভিডিঅ'ত তোমালোকক আমি প্ৰুফ সহকাৰে লাইভ ভিডিও দেখুৱাবলৈ গৈ আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যে কৈছে মেৰ ফাৰ্ষ্ট উইকত তোমালোকৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব তো ছাত্ৰ-ছাত্ৰীসকল তাৰ আগতে তোমালোকে আমাৰ চেনেলত যদি নতুন আহিছা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ তোমালোকে সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া এই ভিডিও ক্লিপটো চাই লোৱা ইয়াতে মুখ্যমন্ত্ৰীয়ে কি কৈছে মোক খুদি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিল হয়তো ফাৰ্ষ্ট উইকত ক্লিয়াৰ হৈ যাব কিন্তু এক্সাক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় চাইছা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যেতিয়া সাংবাদিক এজনে সুধিছে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট এপ্ৰিলৰ লাষ্ট উইকত দিয়াৰ কথা আছিল কিন্তু এপ্ৰিলৰ লাষ্ট উইকত নহলে মেৰ ফাৰ্ষ্ট উইকতে হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে তো তাৰ মানে তোমালোকৰ মেৰ ফাৰ্ষ্ট উইকতে কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিয়াটো কনফাৰ্ম হয় তো তোমালোকে অফিচিয়েল আপডেট বুলি ক'ব এটো যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেই কৈছে আৰু যদি তোমালোকৰ ইতিমধ্যে ৰিজাল্ট বনোৱা কমপ্লিট হলে হয় তেন্তে কিন্তু মুখ্যমন্ত্ৰী এনে ধৰণৰ মন্তব্য নকৰিলে হয় যে তোমালোকৰ মেৰ ফাৰ্ষ্ট উইকত ৰিজাল্ট ঘোষণা হ'ব তাৰ মানে তোমালোকৰ ৰিজাল্টৰ কাম এতিয়ালৈকে কিন্তু কমপ্লিট হোৱা নাই তো তোমালোকৰ ৰিজাল্টৰ কাম কমপ্লিট হোৱাৰ লগে লগে মেবি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকল ৰিজাল্ট দিয়াৰ আগদিনাখন কিন্তু মুখ্যমন্ত্ৰী বা শিক্ষা মন্ত্ৰীয়ে টুইট যোগে কৈ দিব যে কাইলৈ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি আৰু যেতিয়াই টুইট কৰে লগে লগে তোমালোকে আমাৰ চেনেলত আপডেট পাই যাবা তাৰ কাৰণে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা